Hello dear students, welcome back to the channel. So आज এই ভিডিঅ'টোত ক্লাছ 10 মেথমেটিক্সৰ তোমালোকৰ যিটো চেপ্টাৰ 1 আছে তাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ডিছকাছ কৰিব গৈ আছোঁ। অ'কে, এইবিলাক কুৱেশ্যন তোমালোকৰ টেষ্ট পৰীক্ষা, হাফ ইয়াৰলি আৰু মেট্ৰিকৰ কাৰণে ইম্পৰ্টেণ্ট। চ' ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাই যাবা। অ'কে, চ' সময় বেছি নষ্ট নকৰি আমি ষ্টাৰ্ট কৰিব লাগিব। অ'কে, এইটো হৈ গ'ল তোমালোকৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যা নহয় জানো, ৰিয়েল নাম্বাৰ্ছ। ইয়াত তোমালোকে প্ৰথমতে চাব লাগিব উপপাদ্য 1.12 ত্ৰিপিডৰ বিভাজন ক্ৰমিকা। এইটো উপপাদ্য 1.12 তোমালোকে মুখস্থ কৰি ল'বা। এটা চবতকৈ ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল এইটো A = BQ + R 0 লেছ দেন ইকুৱেল আৰ লেছ দেন B। অ'কে, ইয়াৰ কুৱেশ্যনো এটা আছে। ইয়াৰ কুৱেশ্যনটো মই ইয়াৰ আগত MCQ যোনটো ভিডিঅ' আছিলে তাত মই আপলোড কৰা আছে, তো সেইটো তোমালোকে চাই ল'ব পাৰা। অ'কে, ইয়াৰ মই লিংকটো দি দিম তলত, যদি চোৱা নাই চাই ল'ব পাৰা। ইয়াত কৈছে দুটা যুগাত্মক সংখ্যা A আৰু B দিয়া থাকিলে N টা অদ্বিতীয় সংখ্যা Q আৰু R থাকিলে যাতে A = BQ + R 0 লেছ দেন ইকুৱেল আৰ লেছ দেন B। অ'কে, সেইটো চাই ল'বা। ইয়াৰ পাছত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'লে ইয়াত হ'ব তোমালোকৰ উদাহৰণ 2টো ইম্পৰ্টেণ্ট, উদাহৰণ 3টো ইম্পৰ্টেণ্ট। অ'কে, এই দুটা চাবা আৰু ইয়াৰ লগতে উদাহৰণ 4টো ইম্পৰ্টেণ্ট। অ'কে, এইটাত আমি ইয়াত কৰিম উদাহৰণ 4টো কৰিম। উদাহৰণ 2 আৰু 3টো কেনেকৈ কৰিবলৈ মই পাছত কৈ আছোঁ। অ'কে, উদাহৰণ 4টো চোৱা কি কৈছে, এজন মিঠাই বেপাৰীয়ে 420টা কাজু বৰফি আৰু 130টা বাদাম বৰফি আছে। তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰে যে প্ৰতিটো থাকতে সমান সংখ্যক কি থাকে, মিঠাই থাকে। অ'কে, প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকিব লাগিব আৰু তাৰ লগতে আৰু ট্ৰেখনৰ এইবোৰে কি হয় আটাইতকৈ কম ঠাই আগুৱাই আৰু আটাইতকৈ কম ঠাই আগুৱাব লাগিব। তো এই উদ্দেশ্যতে থাকবোৰ সজাব হ'লে প্ৰতিটো থাকতে কিমান সংখ্যক মিঠাই থাকিব এইটো আমি ওলাব লাগে। তো এনেকুৱা সজাব হ'লে আমি কি কৰিব লাগিব, 420 আৰু 130 আমি কি ওলাব লাগিব, গসা উলিয়াব লাগিব। তো মানে কেনেকৈ লিখিবা এইটো, এই উদ্দেশ্যতে থাকবোৰ সজাব খুজিলে প্ৰতিটো থাকতে মিঠাই সংখ্যা থাকিব 420 আৰু 130 কি হ'ব, গসা। অ'কে, তো এটা গসা উলিয়াব দিছে। এতিয়া আমি গসাও ইয়াত তোমালোকে চেপ্টাৰ 1 শিকিছা চাগে, ইউক্লিডৰ ফলনবিধি ব্যৱহাৰ কৰি শিকিছা নহয় জানো। কিন্তু ইয়াত আমি যিহেতু এটা আমাক কি কৈছে, ইয়াত আমাৰ কুৱেশ্যনটো বেলেগ ধৰণে সুধিছে, আমাক কৈ দিয়া নাই যে ইউক্লিডৰ ফলনবিধি ব্যৱহাৰ কৰি গসা উলিওৱা। তো আমি এইটো যিকোনো পদ্ধতিৰে কৰিব পাৰোঁ। অ'কে, তো এটা আমি কেনেকৈ কৰিম চোৱা, আমাক দিয়া আছে কিমান 420 আৰু কিমান দিয়া আছে 130। তো 420 আৰু 130 আমি কি ডাইৰেক্ট ছুটি হৰণ পদ্ধতিৰে আমি কৰিব পাৰোঁ। 420, 130 এতিয়া দুইটাকো 5 যাব, 5 1 2 5 8 × 40, 2 থাকি গ'ল 20, 5 4 × 20, 5 4 কৰিব পাৰোঁ, 5 2 × 10 আৰু 3 থাকি গ'ল 5 6 × 30। এতিয়া যদি আমি চাওঁ দুটাকো 2ৰে যাব, তেন্তে আমি 2 4 × 8, 2 × 4 ইয়াক 2ৰে 13 2 26। এতিয়া আকৌ আৰু কি হয়, দুইটাকো সংখ্যাকো এতিয়া আৰু কোনো সাধাৰণ পদ্ধতিৰে হৰণ নাযায়। অ'কে, তেতিয়া আমি সাধাৰণ পদ্ধতি কি পালোঁ, 2 আৰু 5। তো কি হ'ব, গসাও HCF কিমান হৈ যাব, গসাও হৈ যাব 5 পূৰণ 2, 5 আৰু 2 5 2 কিমান হ'ব 10। মানে কি হ'ব, প্ৰতিটো থাকতে আমি যদি কি কৰোঁ 10টা কৰি কি কৰোঁ মিঠাই সজাওঁ, তেতিয়া আমাৰ কি হৈ যাব, কি হ'ব, যদি ইয়াত আমাৰ চৰ্তটো আছিলে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকিব লাগিব আৰু কি হয় ট্ৰাইখনৰ আটাইতকৈ কম ঠাই কৰিব লাগিব। তো ইয়াত আমাৰ হৈ যাব এনচাৰটো কিমান হ'ব, 10 হৈ যাব। অ'কে, ইয়াৰ পিছত আমি অনুশীলনী 1.1ত আহা। অনুশীলনী 1.1ত কি দিয়া আছে, তোমালোকৰ যোনটো কুৱেশ্যন নম্বৰ 1 এই কুৱেশ্যন নম্বৰ 1 ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকৰ আহিবই। অ'কে, অনুশীলনী 1.1 কি হৈছে, ইউক্লিডৰ ফলনবিধি ব্যৱহাৰ কৰি গসাও উলিওৱা। ইউক্লিডৰ ফলনবিধি ব্যৱহাৰ কৰি গসা উলিয়াব দিছে। আমি এটা কুৱেশ্যনটো চল্ভ কৰিম, কুৱেশ্যন নম্বৰ 1টো চল্ভ কৰিম। কুৱেশ্যন নম্বৰ 1টো আমাক কি দিয়া আছে, কুৱেশ্যন নম্বৰ 1টো দিয়া আছে 135। যদি তোমালোকে চল্ভ কৰিবা তেতিয়াহ'লে সেইটো স্কিপ কৰিব পাৰা। অ'কে, 135 আৰু 225 এই দুটাত আমি ফৰ্ডাত চাব লাগিব কোনটো ডাঙৰ। ইয়াত কি হয় 225টো ডাঙৰ হয় নহয় জানো, তাত 135তকৈ ডাঙৰ হয়। তো এটাকে ইউক্লিডৰ ফলনবিধি মানে আমি কি লিখিব পাৰোঁ, অ'কে, এইটো ইউক্লিডৰ ফলনবিধি মানে লিখিব নালাগে, সেইটো আমি ডাইৰেক্ট কৰি যাম। আমি কি লিখিব পাৰোঁ, 225 আমি কি লিখিব পাৰোঁ 135 পূৰণ এতিয়া 225ক 135ৰে কেইবাৰ যায়, যদি মই এবাৰ কৰোঁ, এবাৰ কৰিলে 135 দুবাৰ কৰিলে কিমান হ'ব, 135 আছে এইটো 100 100 200 আৰু 30 30 60 160 260 মান হৈ যাব। 260 বেছি যাব মানে এবাৰে যাব। 135 বিয়োগ গ'লে 0 আহিব, 5 5 0, 12 পৰা 3 গ'লে আমাৰ 9 90, কিমান থাকি যাব 90। মই কেইবাৰ কৰিলোঁ, এবাৰ কৰিলোঁ, যেতিয়া আমি এবাৰ পূৰণ কৰিম বাকী কিমান থাকি যাব 90 থাকি যাব। অ'কে, তাৰপিছত আমাৰ এইটো কিমান 135 থাকি গ'ল, এটা 135টো আগত আহি যাব আৰু যোনটো 90 আছিলে 90 ইয়াত আহি যায়। এতিয়া 90ৰে 135ক হৰণ কৰিম, 135 90, 90 গুণ 90 90 গুণ 180। তো দুবাৰ কৰিলে বেছি হৈ যাব, এবাৰ যাব, সেইটো 90। তো 90 এটা বিয়োগ কৰিলে আমি কিমান 45 পাম। তো পূৰণ কৰিম এবাৰ, থাকি যাব কিমান 45। এতিয়া আমাৰ কি হ'ব, 90টো আগত আহি যাব আৰু কিমান থাকি গ'ল আমাৰ 45। এতিয়া 45ৰে কেইবাৰ যাব 90ক আমি যদি চাওঁ, এনে চালে গম পাই যায় 45ৰে দুবাৰ যাব, 45 গুণ 90 নহয় জানো। তো কিমান শেষত কিমান থাকি যাব, ভাগে থিতা 0 থাকি যাব, পূৰা কমপ্লিটলি হৰণ যাব নহয় জানো। যদি আমি চাওঁ 90 সেইটো 45ৰে 45 দুগুণ 90 হ'ব আৰু সেইখন আমাৰ ভাগে কিমান থাকিব 0, তো আমি প্লাছ থাকিব 0। তো আমি কিমানেৰে হৰণ কৰোঁতে এইটো শূন্য হৈছে, তো এইটো আমাৰ 45ৰে হৰণ কৰোঁতে এতিয়াকে আমাৰ কি দিব, গসাও HCF কিমান হৈ যাব, এইটো হৈ গ'ল আমাৰ 45। এইটো হৈ গ'ল আমাৰ ইউক্লিডৰ ফলনবিধি ব্যৱহাৰ কৰি গসাও উলিওৱাৰ নিয়ম। অ'কে, তো তোমালোকে বাকীবোৰ এনেকৈ কৰিব পাৰা।
মানে তোমালোকে আগত অলৰেডি কৰিছা মই জানো, কিন্তু মই এতিয়া এবাৰ কৰি দিছোঁ আৰু ৰিভিজন কাৰণে। অ'কে, যে তোমালোকে অলৰেডি স্কুলত কৰিছা। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 4 কি হয় চেম টাইপৰ, আৰু এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। যেনেকৈ মই ইয়াৰ আগতে উদাহৰণ 2 আৰু 3 কৈছিলোঁ নহয়, উদাহৰণ 2 আৰু 3 লগত কি হয় এইকেইটা একেই হয়। অ'কে, তো এইটো তোমালোকে ভালকৈ চাই ল'বা। অ'কে, এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কি হয় 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটেই 132 জনীয়া এটা সেনাদলৰ পিছে পিছে কলম খোজ কাঢ়িবলগীয়া হ'ল। দুটা দলৰ সমান সংখ্যক খোজকামক খোজ কাঢ়িবলগীয়া হ'লে তেওঁলোকে খোজ কাঢ়িবলৈ উচ্চতম সংখ্যা কি হ'ব? ইয়াত যদি এনেকৈ উচ্চতম সংখ্যা দিয়া থাকে, শব্দটো দিয়া থাকে, তেতিয়া আমি কি উলিয়াব লাগে? গসাউ উলিয়াব লাগে। অ'কে, তো এতিয়া আমাৰ গসাউ কি হ'ব? কিহৰ গসাউ উলিয়াব লাগিব? 616 আৰু 32 গসাউ উলিয়াব লাগিব। অ'কে, ইয়াৰ কুৱেশ্যন নম্বৰ 3 616 আৰু 32 আমি কি উলিয়াব লাগিব? গসাউ উলিয়াব লাগিব। তো 616 আৰু 32 যদি আমি চাওঁ, দুইটা সংখ্যা 2ৰে হৰণ যাব। ছটি হৰণ পদ্ধতিৰে কৰি আছোঁ, জল্দি হ'ব। ইয়াক 2 3 গুণ 6। অ'কে, এটা এককটো নাযায়তো, কিন্তু কৰিবই লাগিব হৰণটো। 0 বাৰ কৰিম 2 0 0, তেতিয়া আমাৰ 16 হ'ব। অ'কে, প্ৰথমত আমি এটা দুটা তিনিটা যিমানটাও ল'ব পাৰি, কিন্তু যদি এবাৰ আমি হৰণ কৰাৰ পাছত মাজত এটা আছে, তাক আমি হৰণ কৰিবই লাগিব। অ'কে, এনেকৈ 2 3 গুণ 6 গ'ল, কিন্তু একক নাযায়, আমি ডাইৰেক্ট 16 বনাব নোৱাৰোঁ। 16 বনাবলৈ একক এবাৰ হৰণ কৰিব লাগিব। 2 0 0, তেতিয়াহে 16 হ'ব। এতিয়া 2 8 গ'ল 16। এতিয়া 32 2 গুণ 2 3, আৰু 1 থাকি যাব 12 3 4 12 16 বাৰ। অ'কে, আকৌ এতিয়া 2ৰে যাব, 2 সংখ্যা হয়, এইটো 2 1 গুণ 2 1 থাকি যাব 10 হ'ব, 2 5 8 8 2 4 গুণ 8, আকৌ 1 2ৰে 16। অ'কে, এনেকৈ 2ৰে 2 7 গুণ 14, 2 7 গুণ 14, 1 2 4 গুণ 8। অ'কে, এতিয়া চাওঁ আকৌ দুটা হৰণ নাযায় আৰু এনেকৈ সাধাৰণ উৎপাদক যিহেৰে এনেকুৱা সাধাৰণ উৎপাদক নাই যিহেৰে 77 আৰু 4ক হৰণ যায়। এতিয়া আমাৰ কি থাকে 2 2 আৰু 2 পালোঁ, 3টা 2 পালোঁ সাধাৰণ উৎপাদক। এটাকে কি হৈ যাব? গসাউ HCF হৈ যাব আমাৰ 2 × 2 × 2, তো কিমান হ'ব? 2 2 গুণ 4 4 গুণ কিমান হ'ব? 8। তো এটা আমাৰ হৈ যাব তেওঁলোকে খোজ কাঢ়িবলগীয়া উচ্চতম সংখ্যা কি হ'ব? 8। অ'কে, হৈ যাব আমাৰ 8 এনচাৰ। অ'কে, ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 এনেকুৱা হয়, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে, যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? সৰ্বাধিক ইয়াতো শব্দটো চাওক, কি আছে? সৰ্বাধিক দিয়া আছে। তো এনেকুৱা সজাব লাগিব যে তাই এইবোৰ এটা বিশেষ থোপত প্ৰদৰ্শন কৰিব বিচাৰিলে, যাতে কি হয় এটাও কাৰ্ড ৰৈ নাযায়। তেনেকৈ সজাব হ'লে আমি কি কৰিব লাগিব? 625 আৰু 325 আমি গসাউ উলিয়াব লাগিব। 625 আৰু 325 কি উলিয়াম? আমি গসাউ উলিয়াম। এতিয়া ওলোৱা নিচিনা 625 কমা কি দিব? 325। এতিয়া আমি কিহেৰে কৰিম? 5ৰে কৰিম, যিহেতু শেষত 5 আছে 5ৰে যাব। 5 গুণ 5 6, 1 থাকি দিব 12 হ'ব, 5 2 গুণ 10, 25, 5 5 গুণ 25, 5ৰে 5 গুণ 30, 2 থাকি 25, 5 5 গুণ 25। অ'কে, আকৌ 5ৰে যাব, ইয়াত আমাৰ 12 5 2 গুণ 10, 25 5 5 গুণ 25, 5ৰে 5 গুণ 5 15, 5 3 গুণ 15। এতিয়া আৰু 25 আৰু 15 নাযায়, কিমান আহি গ'ল? 5 5। তো এটাকে আমাৰ কি যাব? HCF মানে দিব 5 পূৰণ 5, আৰু 5 5 গুণ কিমান হয়? 25 আহিছে। আমাৰ আহি যাব ইয়াত 14 হৈ যাব আমাৰ 25। অ'কে, তো এনেকৈ আমি এইটো কৰিব লাগিব। অ'কে, ইয়াৰ পিছত আকৌ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 এনেকুৱা হয়, গসাউ উলিয়াব লাগিব। তেনে আমাক কি কৈছে? ইয়াত চোৱা এটা শব্দ দিয়া আছে, অসমৰ অনুযোগৰ দুইডাল বস্তুৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? এইটো সৰ্বাধিক শব্দটো দিয়া আছে, এনেকৈ দিয়া থাকিলে আমি কি উলিয়াব লাগিব? গসাউ উলিয়াব লাগিব। 64 আৰু কিমান আছে? 80 দিয়া আছে। ইয়াত আমি গসাউ কেনেকৈ উলিয়াম? দুইটাকো 8ৰে যাব, 8 8 গুণ 64, 8 2 গুণ 80, আকৌ 1 2ৰে 2 4 গুণ 8, 2 5 গুণ 10। অ'কে, ইয়াত আমাৰ কিমান থাকিব? 8 আৰু 2। তো HCF কিমান হৈ যাব? গসাউ হৈ যাব আমাৰ 8 × 2, মানে কিমান যাব আমাৰ? 16। এই কিমান পাম? এনেকুৱা ৰছী টুকুৰা, তো কিমান থাকিব? 16টা থাকিব। অ'কে, তো এইটো হৈ গ'ল আমাৰ এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন। অ'কে, ইম্পৰ্টেণ্ট কোনবোৰ এইবোৰ কৈ গৈছোঁ আৰু ছল্ভ কৰি গৈছোঁ। অ'কে, আৰু ইয়াৰ তাৰপিছত তোমালোকে উপবাদ্য 1.2টো চাবা। অ'কে, এইটো মনত ৰাখি ল'ব, মেট্ৰিকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। ইয়াৰ পাছত তোমালোকৰ ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি কয় কুৱেশ্যন নম্বৰ 4টো। অ'কে, কুৱেশ্যন নম্বৰ 4টো আমাক কি দিয়া আছে? গসাউ দিয়া আছে আৰু লসাগু আমাক ওলাব লাগে। আকৌ গসাউ দিয়া আছে, গসাউ মানে HCF, তোমাৰ শ্বৰ্টকাটত লিখি আছে 306 আৰু কিমান 657 দিয়া আছে, আমাৰ কিমান দিয়া আছে? 9 দিয়া আছে। লসাগু কিমান হ'ব? LCM কিমান হ'ব? অ'কে, চ' আমি এটা কথা জানো, কি হয়? আমি জানো কি হয়? লসাগু LCM × HCF। লসাগু পূৰণ গসাউ কি হয়? সংখ্যা দুটাৰ পূৰণফল A × B হয়। সেইটো ক'ত আছে বুলি ক'লে এইটো চোৱা,
এইটো তোমালোকৰ পেজ নম্বৰ 35 দিয়া আছে এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কথা হয় লিখা আছে তোমালোকৰ কি যিকোনো দুটা অখণ্ড সংখ্যা এ আৰু বিৰ ক্ষেত্ৰত গসাগু পূৰণ লসাগু কি হয় এ ইনটু বি মানে সংখ্যা দুটাৰ পূৰণফল এটা সংখ্যা দুটা কোনটো হয় যোনটো আমাক দিয়া থাকিব যেনেকৈ আমাক কি দিয়া আছে 306 আৰু 657 এই দুটা হয় আমাৰ সংখ্যা দুটা ইয়াৰ গসাগু এইটো লসাগু দিয়া আছে আমাৰ লসাগু উলিয়াব লাগিব অ'কে এইটো চ ইয়াত কি হয় এলচিএম ইনটু এচিএফ এ ইনটু বি মানে সংখ্যা দুটাৰ পূৰণফল এলচিএমটো আমি নাজানো এচিএফটো আমাক দিয়া আছে এইটো গসাগুটো দিয়া আছে কিমান দিয়া আছে 9 তেতিয়া আমি পাতি দিম এলচিএম ইনটু এচিএফ মানে আমি 9 পাতিলোঁ তাৰপিছত আমাৰ এ ইনটু বি মানে আমাক 306 দিয়া আছে আৰু আন এটা সংখ্যাটো হ'ল 657 তো এটা আমি লিখিম 657 অ'কে তো এলচিএম ইটো লিখি যাব নটো এইফালে পুৰণা আছে এইফালে গ'লে হৰণ হৈ যাব 306 ইনটু 657 অ'কে তেতিয়া আমি 9ৰে কাটিব পাৰোঁ 9 তিনি গুণ কি হৈ যাব 27 তো থাকি যাব আমাৰ 3 তেতিয়া 3 থাকি গ'লে হৈ যাব আমাৰ 36 আৰু 9 4 গুণ হৈ যাব 36 নাই জানো তো 34 তো এলচিএম ইটো লিখি যাব 34 ইনটু হৈ যাব আমাৰ 657 তো আমি 34 আৰু 657টো পূৰণ কৰিলে আমি লসাগু পাই যাম তো 657 আৰু 36 সৰি 34 অ'কে আৰু 7 4 গুণ 28 7 2 গ'ল 657 ইনটু 35 7 4 গুণ 28 7 2 গ'ল এইটো 5 4 গুণ 20 20 আৰু 2 আছিল 22 গ'ল আকৌ 7 2 গ'ল আৰু 6 4 গুণ 24 আৰু 24 দিয়ে 26 অ'কে এইটো 7 দিন গুণ 21 1 7 2 গ'ল আৰু 5 গুণ 15 2 17 7 1 গ'ল 7 গুণ 18 19 তো এইটো যাব আমাৰ 8 এইটো 3 এইটো যাব আমাৰ 3 7 1 গ'ল 10 12 2 7 1 গ'ল 2 2 3 3 8 ফেৰ আমাৰ হৈ যাব এলচিএম এইফালে যাব 2 2 3 3 হৈ যাব 8 অ'কে ফাৰ্ষ্ট বাছ আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন অ'কে সহজো হয় আৰু ইম্পৰ্টেণ্টো হয় ইয়াৰ পাছত তোমালোকে কুৱেশ্যন নম্বৰ 2টো চাব লাগিব অ'কে কুৱেশ্যন নম্বৰ 2টো দিয়া আছে কি তলৰ অখণ্ড সংখ্যা লসাগু গসাগু দিয়া আৰু সত্যাপন কৰা যে কি হয় লসাগু পূৰণ গসাগু আৰু সংখ্যা দুটাৰ পূৰণফল এতিয়া যে আমি কৰিলোঁ এলচিএম ইনটু এচিএফ ইনটু এ ইনটু বি এইটো আমি প্ৰমাণো কৰিব লাগে অ'কে প্ৰথমতে আমি লসাগু আৰু গসাগু উলিয়াই আনিব লাগে তো কুৱেশ্যন নম্বৰ 2টো চাওঁ কুৱেশ্যন নম্বৰ 2 মই এটা কৰি দিম আকৌ 1 নম্বৰটো আমাক দিয়া আছে 26 আৰু কিমান দিয়া আছে 91 দিয়া আছে অ'কে এতিয়া 26 আৰু 91 আৰু কি ওলাব লাগে আমি প্ৰথমতে লসাগু আৰু গসাগু ওলাব লাগে এতিয়া 26 আমি ভাঙি দিওঁ 26 যদি মই ভাঙোঁ 2ৰে কেইবাৰ যাব 2 গুণ 2 2ৰে 13 বাৰ অ'কে আৰু 91 যাব 7ৰে 13 7 গুণ 91 অ'কে এতিয়া চোৱা 26 কেইটা মই কি লিখিব পাৰোঁ 2 পূৰণ 13 লিখিব পাৰোঁ আৰু 91 কি লিখিব পাৰোঁ মই 91 লিখিব পাৰোঁ 7 পূৰণ 13 অ'কে এইটো এইটো মিলি আছে 13 মিলি আছে তো এই চি এফ গসাগু হৈ যাব যোনটো মিলি আছে এইটো এবাৰ 13 মিলি আছে আমাৰ হৈ গ'ল গসাগু 13 আৰু লসাগু এলচিএম হৈ যাব আমাৰ যোনটো মিলি আছে এইটোতো আহিবই আৰু নিমিলাকেইটাও আহিব 2 আৰু 7টো মিলা নাই তো 2 পূৰণ 7 অ'কে তো এইটো হৈ গ'ল আমাৰ 7 গুণ 14 মানে 13 পূৰণ 14 এটা 13 পূৰণ 14 কৰিলে হৈ যাব তো 4 গুণ 12 হাতত 1 গ'ল 4 4 8 হৈ যাব 182 অ'কে আমি পাম এইটোকে লসাগু পাম আমি 182 আৰু গসাগু পাম আমি 13 এতিয়া আমি কি কৰিব লাগে সত্যাপন কৰিব লাগে তো সত্যাপনটো আমি নিকাল লিখিম সত্যাপন প্ৰথমতে আমি কি কৰিব লাগিব এলচিএম ইনটু এইচচিএফ লসাগুৰ পৰা গসাগু অ'কে লসাগু পূৰণ গসাগু কিমান হ'ব এতিয়া লসাগু আমাৰ কিমান আছে 182 আছে আৰু গসাগু আছে আমাৰ কিমান 13 দুটা আমি পূৰণ কৰি চাওঁ কিমান হ'ব 182 ইনটু 13 এইটো 3 গুণ 6 8 গুণ 24 4 হাতত 2 গ'ল 3 গুণ 3 3 দিয়ে 5 নহয় জানো 1 গুণ 2 এইটো 1 8 গুণ 8 1 গুণ 1 এইটো হৈ যাব 6 এইটো 6 এইটো 5 13 3 হাতত 1 গ'ল 2 3 6 6 তো কিমান পাম এইটো পাম আমি 2 3 6 6 এটা আমি কি কৰিব লাগিব সংখ্যা দুটাৰ পূৰণফল এ ইনটু বি যদি লওঁ কি দিয়া আছিলে আমাৰ সংখ্যা দুটা 26 আৰু 91 তো 26 ইনটু কিমান হ'ব 91 তো যদি আমি পূৰণ কৰি চাওঁ 91 ইনটু 26 এইটো 91 এইটো 6 গুণ 6 এইটো 9 6 গুণ 54 হয়নে এইটো 1 দুগুণ 2 এইটো 9 দুগুণ হৈ যাব 18 এইটো 6 আহিব এইটো 6 আহিব এইটো 5 8 হৈ যাব আমাৰ 13 3 হাতত 1 গ'ল এইটো 2 3 6 6 অ'কে এইটো আমি কি পাম সো এইটো আমি কিমান পাম 26 ইনটু 91 আমি কি পাম 26 ইনটু 91 হৈ যাব আমাৰ 2366 অ'কে তো এইটো চোৱা লসাগু পূৰণ গসাগু 2366 সংখ্যা দুটাৰ পূৰণফল কি আছে 2366 এটাকে আমি কি লিখিব পাৰোঁ এলচিএম ইনটু কি হ'ব এইচচিএফ ইকুৱেল টু আমি কি লিখিব পাৰোঁ এ ইনটু বি মানে লসাগু পূৰণ গসাগু ইনটু সংখ্যা দুটাৰ পূৰণফল অ'কে আমি এইটো লিখিব পাৰোঁ এইটো হৈ গ'ল আমাৰ সত্যাপন হৈ গ'ল অ'কে তো এইটো আমি এনেকৈ ধৰণে কৰিব লাগিব অ'কে তো এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় ঠিক আছে বাকী আৰু এইবিলাকো চাই ল'বা 1 নম্বৰ 3 নম্বৰ এইবিলাক কুৱেশ্যনো চাই ল'বা অ'কে ইয়াৰ পাছত
যোনটো দিয়া আছে কুৱেশ্যন নম্বৰ 7টো কুৱেশ্যন নম্বৰ 7 লিখিছে এখন খেলপথাৰৰ চাৰিপিনে এটা বৃত্তাকাৰ পথ আছে এনেকুৱা বৃত্তাকাৰ পথ আছে তাত কি হয় খেলপথাৰখন গাড়ী এবাৰ ঘূৰিবলৈ 18 মিনিট লাগে আৰু শনিৰ 18 মিনিট লাগে আৰু ৰবিৰ কিমান সময় লাগে 12 মিনিট লাগে অ'কে তাৰপিছত আমাৰ কুৱেশ্যনটো হ'ল তেওঁলোকে একেটা বিন্দুত একে সময়তে আৰু একে দিশত যাত্ৰা কৰিলে কিমান মিনিট সময় তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব তেনেকৈ লগ লাগিব বুলি শব্দ দিয়া থাকিলে আমি কি ল'ব লাগে লসাগু উলিয়াব লাগে অ'কে ইয়াৰ আগতে আমাৰ সৰ্বাধিক উচ্চতম বুলি শব্দ আছিল যেতিয়া আমি গসা ওলাইছিলোঁ এনেকৈ যদি আমি একেলগে লগ লাগিব বুলি দিয়া থাকে তেতিয়া আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব 7 নম্বৰত আমি কি হ'ব 18 আৰু 12 আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব অ'কে তো 18 আৰু 12 যদি আমি ছুটি পৰে লসাগু উলিয়াব কেনেকুৱা হ'ব ইয়াক আমি কি কৰিব লাগিব 6 হৰণ যাব এইটো 6 3 গুণ 18 ইয়াক 6 6 গুণ 12 অ'কে তো পাই গ'লো 6 ইয়াৰ আমাৰ লসাগু হৈ যাব LCM হৈ যাব আমাৰ 6 পূৰণ 3 পূৰণ 2 ঠিক আছে যোনটো যিহেৰে হৰণ গৈছে এইটো আহিব গসাউটো অনলি এইটোৱে হ'ব যদি আমাক গসা উলিয়াব দিয়ে যিহেৰে হৰণ গৈছে এইটো মাত্ৰ আহিব বাকী ৰৈ যোৱা কেইটা নাই কিন্তু লসাগু উলিয়াব দিলে যিহেৰে হৰণ গৈছে সাধাৰণ পাৰ্টটো আহিব আৰু ৰৈ যোৱা কেইটাও আহিব অ'কে তো ইয়াৰ আমাৰ হৈ যাব এইটো হৈ গ'ল আমাৰ 3 গুণ 6 6 হৈ যাব আমাৰ 36 অ'কে তো এইটো হৈ যাব আমাৰ 36 মিনিট পাছত আকৌ সিহঁতে আৰম্ভণিৰ বিন্দুত কি হ'ব লগ লাগিব অ'কে নাই তো এইটো এটা বিন্দুত লগ লাগিব হ'লে আমি এনেকৈ কৰিম ঠিক আছে আৰু তোমালোকে এইটো মিলাই পেলাই লিখিব লাগিব মানে মই এইটো অনলি শ্বৰ্টকাটত কৰি দিছোঁ তো তোমালোকে এইটো মিলাই লিখিব লাগিব যে তেওঁলোকে একেটা বিন্দুত একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিলে একেটা বিন্দুত লগ লাগিবলৈ হ'লে আমি কি উলিয়াব লাগিব 18 আৰু 12 লসাগু উলিয়াব লাগিব এনেকৈ লিখি ল'বা তো শেষত এনচাৰটো লিখিবা এতেকে 36 মিনিট পাছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব বুলি অ'কে 7 নম্বৰটো হৈ গ'ল এতিয়া 8 নম্বৰটো 8 নম্বৰটো একেধৰণৰ এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক 15 20 বা 25 জনকৈ কিছুমান শাৰীত থিয় কৰিব পাৰি ৰেজিমেণ্টত অতি কমে কিমানজন সৈন্য আছে যদি এনেকুৱা শব্দ দিয়া থাকে অতি কমে আমি কি ল'ম লসাগু উলিয়াম তেতিয়া আমাৰ কিমান দিয়া আছে 15 দিয়া আছে 20 দিয়া আছে আৰু কিমান দিয়া আছে 25 সেইটো তোমালোকে মই শ্বৰ্টকাট কৰিম তোমালোকে প্ৰশ্নৰ লগত মিলাই পেলাই একবাৰ লিখি ল'বা অ'কে তো হৈ গ'ল আমাৰ 15 20 আৰু 25 স্কুলত অলৰেডি কৰি দিছে চাগে আমি কাৰোবাৰ পৰা চাই পেলাই লিখি ল'ব পাৰা কেনেকৈ কিন্তু মই কেনেকৈ কৰিব লাগে এইটো কৈ আছোঁ আৰু তোমালোকে তেতিয়া যিটো স্কুলত কৰিছিলা পাহৰি গৈছিলে চাগে সেইবিলাক তোমালোকৰ মনত আহি যাব অ'কে এতিয়া যদি আমি 3টা সংখ্যা চাওঁ 3টা 5 যাব এইটো 5 3 বাৰ এইটো 5 4 গুণ 20 এইটো 5 5 গুণ 25 অ'কে এতিয়া আৰু এনেকুৱা সংখ্যা নাই যিটো 3টাৰে হৰণ যায় তো আমাৰ ইমানেই হৈ যাব তেতিয়া আমাৰ কি হ'ব লসাগু LCM হৈ যাব আমাৰ যিটো হৰণ গৈছে এইটো 5 আহিব আৰু হৰণ নোযোৱা সংখ্যাৰে 3 4 আৰু 5 3 × 4 × 0 5 তো যদি আমি চাওঁ এইটো 5 4 গুণ 15 এইটো হৈ গ'ল আমাৰ 5 4 গুণ 20 তো যদি আমি চাওঁ 15 গুণ 30 আৰু এটা শূন্য আছিলে 300 তো ইয়াৰ আমাৰ এনচাৰটো হৈ যাব কিয় সেই ৰেজিমেণ্টত কিয় অতি কমে কিমানজন 300জন সৈন্য আছিল অ'কে তো এনেকৈ দিয়া আছে আৰু এটা কুৱেশ্যনটো এইটো 1 ঘণ্টা 18 ছেকেণ্ড আৰু আন 1 ঘণ্টা 60 ছেকেণ্ডত 18 বাজে কোনো সময়ত 2টা ঘণ্টা একেলগে বাজিলে অ'কে একেলগে বাজিছে তো কিমান পিছত আকৌ ঘণ্টা 2টা ফোনত একেলগে বাজিবলৈ আকৌ শব্দটো আহি গ'ল একেলগে তো আমি কি কৰিব লাগিব 18 আৰু 60 আমি কি ল'ম লসাগু উলিয়াম তো 18 আৰু 60 লসাগু এনেকৈ ল'ম দুটাকো কিহেৰে হৰণ যাব এতিয়া যদি চাওঁ 6 যাব 6 3 গুণ 18 1 6 গুণ 60 আৰু তো এই দুটা সংখ্যা হৰণ নাযায় তো এটা হৈ যাব LCM লৈ যাব মই 6 × 8 3 × কিমান হ'ব 10 অ'কে তো এইটো গ'ল 6 3 গুণ 18 এইটো 10 পূৰণ গ'লে 180 অ'কে তো ইয়াৰ আমাৰ হৈ যাব 180 মিনিট পাছত আৰু কি হ'ব ঘণ্টা 2টা পুনৰ একেলগে বাজিব অ'কে ইয়াৰ পিছত আকৌ চোৱা কুৱেশ্যন নম্বৰ 3টো আমাক দিয়া আছে কি দিছে এটা আমাৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় অ'কে এটাই 2 দিনৰ মূৰে মূৰে বজায় আৰু এটা 3 দিনৰ মূৰে মূৰে বজায় 2 দিনৰ মূৰে মূৰে আৰু 3 দিনৰ মূৰে মূৰে অ'কে তো 30 দিনৰ মুঠতে কিমানবাৰ কেন্দ্ৰ একেটা দিনত সংগীতকেইটা বুজাব অ'কে 30 দিনত কিমান দিন 30 দিনত মুঠতে কিমানবাৰ কি হ'ব মানে অসম সংগীতটো একেলগে বাজিব ধৰা এটা কি আছে কেন্দ্ৰ আছে সি 2 দিনৰ মূৰে মূৰে বুজায় আৰু এটা কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে বুজায় তো কি হ'ব এটা সময়ত গৈ পেলাই এনেকুৱা সময় আহিব য'ত কি হ'ব 2টা কেন্দ্ৰ একেদিনাই 2জনৰ তেওঁ বজোৱা দিনটো আহিব মানে 2টাটো কেন্দ্ৰটো অসম সংগীত বাজিব তো ইয়াত আমি কেনেকৈ গম পাম তেতিয়া আমি কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব তেতিয়া একেলগে হ'ব নহয় জানো একেলগে শব্দ পালে আমি কি কৰি আছিলোঁ লসাগু উলিয়াই আছিলোঁ তেতিয়া লসাগু উলিয়াব লাগিব তেতিয়া আমি কি উলিয়াব লাগিব 2 আৰু 3 লসাগু তেতিয়া হৈ যাব LCM কিমান হ'ব 2 × 3 কাৰণ এইটো 2 আৰু 3 আমি ভাঙিব নোৱাৰোঁ নহয় জানো 2 আৰু 3 ভাঙিব নোৱাৰোঁ তাৰ লসাগু ডাইৰেক্ট কি যাব 2 পূৰণ 3 2 3 গুণ 6 তো 6 দিনৰ মূৰে মূৰে কি হ'ব তেওঁলোকৰ অসম সংগীত বুজাটো একেলগে বাজিব অ'কে একেলগে বাজিব চ' কি টোটেল আমাৰ কিমান দিন আছে 30 দিন আছে তো আমি কি দিম 30ক আমি কি কৰিব লাগিব 6ৰে হৰণ কৰি দিম তো 6 কিমান যাব 5 বাৰ যাব তো কি হ'ব টোটেল কিমান দিন একেলগে বাজিব 30 দিনত 5 বাৰ একেলগে বাজিব অ'কে তো তোমালোকে এইটো মিলাই পেলাই লিখিব লাগিব 30 দিনত মুঠতে অনাতাঁৰ কেন্দ্ৰই একেটা দিনৰ সংগীত বজাব এই কোৱেষ্টটো কি হ'ব 30/5 তো 6
6 দিনৰ মূৰত মানে 6 তো 6 30 5 বাৰ কিমান হ'ব 5 বাৰ ওকে 30 দিনত 5 বাৰ একেলগে বাজিব ওকে সো ইয়াৰ পাছত এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট উপপাদ্য 1.1 √/2 অপৰিমেয়টো প্ৰমাণ কৰা চাই ল'বা √/3 অপৰিমেয়টো প্ৰমাণ কৰা চাই ল'বা ওকে √/2 টো পাৰিলে √/3 টো পাৰিবা আৰু এনেকুৱা টাইপৰ এটা চাই ল'বা 5 - √3 এনেকুৱা টাইপৰ ওকে এবাৰ 1.3 তো কুৱেশ্যন কেইটা ভালকৈ চাই ল'বা ওকে এইটো ইম্পৰ্টেণ্ট ইয়াৰ পাছত এইটো উপপাদ্য 1.5 টো এইটো মই অলৰেডি যোনটো MCQ আছিলে লেকচাৰ তাত বুজাই দিছোঁ ওকে এতিয়া অলপ পাছত বুজাই আছোঁ ৰ'বা এইটো কি হয় এইটো মই কুৱেশ্যন নম্বৰ 1 টো কৰিম তেতিয়া বুজাই আছোঁ ওকে এইটো চাওক কুৱেশ্যন নম্বৰ 1 আমাক কি দিয়া আছে কোনটো দশমিক বিস্তৃতি খাব দি হ'ব আৰু কোনটো দশমিক বিস্তৃতি নিৰৱধি পোনপনি হ'ব বুলি কৈছে যদি এটা সংখ্যা দিয়া আছে কি হয় তাৰ হৰত যদি 2 আৰু 5 থাকে 2 আৰু 5 থাকিলে কি হ'ব সদায় এইটো কি হ'ব সাৱধি হ'ব ওকে কি হ'ব সাৱধি 2 আৰু 5 থাকিলে অকল 2 থাকিলেও হ'ব বা অকল কি হয় 5 থাকিলেও কি হ'ব এইটো সাৱধি হ'ব ওকে মই হৰৰ কথা কৈ আছোঁ ওপৰত 1 1 লিখিছে 1 2 যিকোনো হ'ব পাৰে ওকে তাৰ একো কথা নাই আৰু এটা কথা তোমালোকে ধ্যান ৰাখিবা যে কি ওপৰ আৰু তলত কিবা কটাকটি গৈ আছে নেকি ধৰা তোমাৰ ওপৰত 4 আছে তলত 2 আছে তো এইটো কি 2 কাটিব পাৰোঁ এনেকুৱা টাইপৰ হৈ আছে নেকি কটাকটি যোৱাৰ পাছত কেতিয়াবা 2 বা 5টো কটাকটি হৈ যায় আৰু নাথাকে নোহোৱা হৈ যায় ওকে তো এনেকুৱা টাইপৰ চিচুৱেশ্যন হ'ব পাৰে কেতিয়াবা তো এইটো ভালকৈ চাই ল'বা ওকে কটাকটি যায় নেকি এইটো আগত চাই ল'বা তাত মই কি বুলি ক'লোঁ 2 আৰু 5 থাকিলে হ'ব সাৱধি হ'ব যদি অকল 2 থাকে অকল 5 থাকে তেতিয়া কি হ'ব সাৱধি হ'ব তো এইটো তোমালোকৰ উপপাদ্যত কি দিছিলে 2 টু দি পাৱাৰ n ইনটু কি দিছে 5 টু দি পাৱাৰ m r মানে এইটো পাৱাৰ হিচাপত হ'ব পাৰে 2 কিবা এটা পাৱাৰ হ'ব পাৰে যেনেকৈ ধৰা 1/8 লিখিলোঁ 8 মানে কি হয় 2/2 নহয় জানো 2/2 4 আৰু 4 কি হয় 8 হয় তেতিয়া আমি কি লিখিব পাৰোঁ 2 কিউব লিখিব পাৰোঁ নহয় জানো 1/2 কিউব সেইটো কি হ'ল আমাৰ এনেকুৱা টাইপৰ এটা হ'ব পাৰে বুলি কৈছে 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m মানে 2 আৰু 5 যদি থাকে তাত যিমানে পাৱাৰ নাথাকে একো কথা নাই তো কি হ'ব এইটো সাৱধি হ'ব ওকে বা অকল 2 থাকিলে আৰু 5 থাকিলে সাৱধি হ'ব এইটো বুজালোঁ তাৰ বাহিৰে যদি 2 আৰু 5ৰ বাহিৰে যদি অন্য যিকোনো সংখ্যা থাকে 2 আৰু 5ৰ বাহিৰে অন্য যিকোনো সংখ্যা থাকিলে কি হ'ব আমাৰ সেইটো হৈ যাব আমাৰ নিৰৱধি পৌনপুনি ওকে কিন্তু কি হ'ব লাগিব পৰিমেয় সংখ্যা হ'ব লাগিব পৰিমেয় সংখ্যাৰ বাহিৰে যদি বেলেগ অন্য সংখ্যা থাকে তেতিয়া আকৌ নহ'ব ওকে এতিয়া চোৱা আমি যদি চাওঁ অপশ্যন নম্বৰ 1 টো অপশ্যন নম্বৰ 1ত আমাৰ কি আছে 13 দিয়া আছে 3 1 2 5 ওকে ইয়াত আমি যদি চাওঁ কটাকটি যাব নাযায় কাৰণ তলতো কি আছে 5 আছে শেষত 5 যাব আমি তো আমি 3 1 2 5 আমি যদি ভাঙি চাওঁ 3 1 2 5 ভাঙিলে কি হ'ব এইটো আমি কিমান শেষত 5 আছে 5 যাব 5 6 29 1 থাকিব 12 5 2 গুণ আৰু 25 যাব 5 25 আৰু 6 25 মানে 5 25 পুৰণ 25 মই আগতে কৈছোঁ 25 মানে গ'ল 5 পুৰণ 5 নহয় জানো আকৌ এইটো 25 মানে দিয়ে 5 পুৰণ 5 তো 5 কেইটা হ'ল 1 2 3 4 5টা 5 কিমান পাম 5 মানে 5 টু দি পাৱাৰ 5 হ'ব আৰু ওপৰত আছে 13 তো এইটো কি হ'ব আমাৰ সাৱধি হ'ব কাৰণ হৰত কি আছে অকল 5 আছে আৰু যদি মই 2টো চাওঁ কিমান 8 আছে 8 মানে কিমান হয় ওপৰত আছে 17 কটাকটি কৈছে নেকি প্ৰথমে চাই ল'বা নাই যোৱা 8 মানে কিমান হয় 2 কি হয় 2/2 নহয় জানো এটাৰ লগতে কৈছিলোঁ ওপৰত আছে 17 এইটো কি হ'ব এইটো আমাৰ হ'ব সাৱধি কাৰণ হৰত কি আছে 2 আছে ওকে ইয়াৰ পাছত চোৱা ইয়াৰ পাছত মই এটা এইটো চোৱা 5 নম্বৰটো কি আছে 29 আছে আৰু আছে 343 মানে হৈ গ'ল আমাৰ 7 কিউব ওকে আৰু এইটো হৈ গ'ল আমাৰ 29 কটাকটিটো যোৱা নাই আৰু কিছু হৰত আমাৰ কি আছে 7 আছে তো হৰত 7 থাকিলে এইটো হৈ যাব আমাৰ নিৰৱধি পৌনপুনিক ওকে এইটো হ'ব আমাৰ নিৰৱধি পৌনপুনিক দশমিক বিস্তৃতি ওকে ইয়াৰ পাছত যদি চাওঁ আমি এনেকুৱা এইটো চোৱা 8 নম্বৰটো আমাক দিয়া আছে 6/15 ইয়াত যদি আমি চাওঁ এনে হৰত চালে আমি 5 3 15 হৈ আছে নহয় জানো 3 পূৰণ 5 হৈ আছে এইটো যদি আমি চাওঁ এনে চালে এইটো নিৰৱধি পৌনপুনিক নিচিনা লাগি আছে কিন্তু এইটো 3টো এইটো 4 কাটিব পাৰোঁ এইটো 3 মানে 3টা 6 কাটিব পাৰোঁ 3 2 6 এইটো কিমান আহিব 2/5 হৈ যাব 3 আছিল আগত কিন্তু এতিয়া আমি কটাকটি কৰাৰ পাছত 3টো নাই আৰু কিমান হৈ গ'ল 5 এইটো আমাৰ কি হ'ব সাৱধি হ'ব কাৰণ হৰত কি আছে 5 আছে ওকে তো মনত ৰাখিবা হৰত যদি 2 আৰু 5 থাকে তেতিয়া সাৱধি হ'ব আৰু যদি 2 আৰু 5ৰ বাহিৰে অন্য সংখ্যা থাকে তেতিয়া আমাৰ কি হ'ব নিৰৱধি পৌনপুনিক অকল 2 থাকিলেও সাৱধি হ'ব আৰু অকল 5 থাকিলেও কি হ'ব সাৱধি হ'ব ওকে তো এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ গ'ল তোমালোকৰ চেপ্টাৰ 1ৰ পৰা ইয়াৰ পাছত মই চেপ্টাৰ 2 যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইটো ইয়াৰ নেক্সট ভিডিঅ'ত ক'ম ওকে তো আজিৰ কাৰণে মানে ইয়াৰ লগতে তোমালোকে সাৰাংশৰ 1 নম্বৰ 2 নম্বৰটো চাই ল'ব পাৰা আৰু পাঠ্যগ্ৰন্থ মৌলিক উপপাদ্য আৰু এইবিলাক কি হয় ভালকৈ চাই ল'বা ওকে সাৰাংশবিলাক তোমালোকে ভালকৈ পঢ়ি ল'বা আৰু মই এইটো যোনটো এটা কথা ক'লোঁ হৰৰ এইটো 2 টু দি পাৱাৰ m আৰু 5 টু দি পাৱাৰ m এইবিলাক 6 7 আৰু 8ত লিখা আছে তো এইবিলাক এবাৰ পঢ়ি ল'বা ওকে তোমালোকৰ MCQৰ কাৰণে এইবিলাক ইম্পৰ্টেণ্ট হ'ব চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো ইয়ালৈকে ভিডিঅ'টো ইয়ালৈকে চাইছা যদি ভেৰি ভেৰি গুড ভিডিঅ'টো ইমান দূৰলৈকে চাব পাৰিছা 24 মিনিট হৈ গ'ল চ' আই হোপ তোমালোকৰ যিবিলাক কি আছে টেষ্ট এক্সাম হৈ আছে বা যিকোনো আপকামিং এক্সাম আছে সেইবিলাক তোমালোকৰ ভাল হয় তো এইটোৱে ক'ম আজিৰ ভিডিঅ'টো আমি সমাপ্ত কৰিম ওকে চ' থেংক ইউ ছ' মাছ